বাস্তুশাস্ত্ৰৰ মতে ঘৰৰ সাউথ আৰু ৱেষ্টত কেতিয়াও টয়লেট থাকিব নালাগে, কিয়নো সেইখন জেগা সাউথ আৰু ৱেষ্টৰ কৰ্ণাৰখন আমাৰ পিতৃপুৰুষসকলৰ, আৰু সেইখন জেগাত যদি টয়লেট থাকে তেতিয়াহ'লে সেইখন ঘৰত কেতিয়াও মানি ফ্ল' নহয়। সেইখন ঘৰত সদায় হাজবেণ্ড ৱাইফৰ এনি টাইম কাজিয়া হুলস্থুল হৈ থাকিব, আৰু সময়ত একেবাৰে এৰা এৰি পৰ্যন্তলৈকে আহে। গতিকে খুব আচলতে সেই টয়লেট খুব চাফা কৰি ৰাখিব লাগে আৰু ৰেমেডি ব্যৱহাৰ কৰিব লাগে। কিন্তু পাৰফেক্ট ৰেমেডি আচলতে একেবাৰে সাউথ আৰু ৱেষ্টৰ কৰ্ণাৰটোত টয়লেট থাকিলে নাথাকে, তথাপিও অকণমান হ'লেও কটা যাব। যদিহে এবাটি নিমখ, 5টা লং ফুল থকা 3টা ইলাচি আৰু এটুকুৰা ডাঙৰ ফিটকিৰি দি যদি প্ৰতিটো শনিবাৰে সেই টয়লেটত ৰাখি থয়, তেতিয়াহ'লে অলপ হ'লেও আপোনালোকৰ নিগেটিভিটি দূৰ হ'ব। গতিকে এই ৰেমেডিটো কৰিব, কিন্তু পৰাপক্ষত সাউথ আৰু ৱেষ্টত টয়লেট নোহোৱাই ভাল।